বাৰ্নলিছ প্ৰিন্সিপল সো বাৰ্নলি এজন সাইন্টিষ্ট আছিল তেখেতৰ এটা প্ৰিন্সিপল হয় যেতিয়া স্ট্ৰিমলাইন ফ্লো কথা তোমালোকে পাতিবা চোৱা এই যেটো মানে প্ৰিন্সিপল হেতু কিহৰ লগত জড়িত এনাৰ্জি ইন এ ফ্লোইং ফ্লুইড ফ্লো হৈ থকা এটা ফ্লুইডৰ ক্ষেত্ৰত এনাৰ্জিৰ কথা কোনে ক'ব আমাক বাৰ্নলিছ প্ৰিন্সিপল ইয়াৰ আগতে আছিল প্ৰিন্সিপল অফ কন্টিনিউটি প্ৰিন্সিপল অফ কন্টিনিউটিৰে আমাক কিহৰ কথা কৈছিলে যে যদি আমাৰ এনেকুৱা ধৰণেৰে পাইপ এটাত যেতিয়া ফ্লুইড টু ফ্লো হ'ব তাত এৰিয়া আৰু ভেলোচিটিৰ প্ৰডাক্টটো সেম থাকিব এৰিয়া আৰু ভেলোচিটিৰ কথা কৈছিলে আৰু বাউণ্ডাৰীলে কিহৰ কথা ক'ব টোটাল এনাৰ্জি আলটিমেটলি এনাৰ্জিৰ কথা ক'ব এতিয়া তোমালোকে এই বাৰ্নলিছ প্ৰিন্সিপল হওক বা প্ৰিন্সিপল অফ কন্টিনিউটি হওক এই দুইটা প্ৰিন্সিপল কিহৰ ক্ষেত্ৰত ভ্যালিড হ'ব জানি লোৱা স্ট্ৰিমলাইন ফ্লোৰ ক্ষেত্ৰত টাৰ্বুলেন্ট ফ্লোৰ ক্ষেত্ৰত বাৰ্নলিছ প্ৰিন্সিপল ভ্যালিড হ'বনে নহয় টাৰ্বুলেন্ট ফ্লোৰ ক্ষেত্ৰত প্ৰিন্সিপল অফ কন্টিনিউটি ভ্যালিড হ'বনে নহয় only in case of streamline flow principle to চাই লোৱা একবাৰ কি বুলি কোৱা হৈছে during a streamline flow হেকানে কোৱা হৈছে যে streamline flow এটাৰ ক্ষেত্ৰত the sum of all energies at any cross section যিকোনো এটা cross sectionত গোটেই এনাৰ্জি বিলাকৰ যেটো সাম হ'ব সেই সামটো কি হ'ব কনস্ট্যান্ট যোগফলটো একে থাকিব এইখিনি স্যাৰ কি দেখাইছে ইয়াত মই সিম্পলি তোমালোকক এনেকুৱা ধৰণে এটা পাইপ দেখাবলৈ গৈ আছো এডাল পাইপ ফ্লুইড টু যত ফ্লো হ'ব তাত এই গ্ৰাউণ্ডৰ পৰা ইয়াৰ হাইটটো এটা বেলেগ হ'ব গ্ৰাউণ্ডৰ পৰা এই হাইটটো বেলেগ হ'ব হাইটটো এটা ডিফাৰেন্স মই দেখাম পটেনশিয়াল এনাৰ্জিৰ কনসেপ্টটোৰ কাৰণে পটেনশিয়াল এনাৰ্জি হাইট চেঞ্জ হলে চেঞ্জ হৈ জানা সো এনাৰ্জিৰ কথা যেতিয়া আমি পাতিম মেইনলি আমি তিনটা এনাৰ্জিৰ কথা পাতিম হা মই হেকিটা তোমালোকক কৈলো প্ৰথমতে যে আমি মেইনলি ইয়াত তিনটা এনাৰ্জিৰ কথা পাতিম ইয়াত যে কোৱা হৈছে যে এনাৰ্জি বুলি কওঁতে আমি ইয়াত কেটা এনাৰ্জিৰ কথা পাতিম তিনটা কি বুলি কৈছো নাম্বাৰ 1 kinetic pressure energy বুলি কওঁ pressure energy number 2 kinetic energy and number 3 হৈছে potential energy mainly আমি এই তিনটা এনাৰ্জিৰ সামেশনৰ কথা পাতিম যত এই সামটো কি হৈ থাকিব ইকুৱেল থাকিব প্ৰতিটো ক্ৰস সেকশনাল এৰিয়া এতিয়া আমি যেটা ডায়াগ্ৰামটো হতে বুজিম একেবাৰতে ধুনিয়াকে বুজি পাই যাম তোমালোকে চোৱা সাপোজ মই কলো যে ইয়াত এটো হৈছে এটা ফ্লুইড ফ্লো কৰি নিয়াৰ এটা বা ফ্লুইড টু ফ্লো হ'বৰ বাবে এটা পাথ অৰ্থাৎ এডাল পাইপ এই পাইপডালৰ এই মূৰটোৰ ক্ৰস সেকশনাল এৰিয়া হৈছে A1 এই মূৰটোৰ ক্ৰস সেকশনাল এৰিয়া হৈছে A2 ওকে ইয়ালৈকে যেটো হাইট সেই হাইটটো হৈছে H1 আৰু ইয়ালৈকে যেটো হাইট সেই হাইটটো হৈছে H2 হল তাৰ পিছত তোমালোকে প্ৰথমতে একবাৰ ধুনিয়াকে বস্তুটো আমি উধৰৰ পৰা মুধৰলৈকে যেটা বুজি লম তাৰ পিছত যেতিয়া মই কুইক ৰিভিজন এটা দি দিম গোটেই বস্তুটো তোমালোকৰ ভিজুৱেলাইজ হৈ যাব আমি একদম পাৰ্ট বাই পাৰ্ট বা স্টেপ বাই স্টেপ আমি এটা গৈ থাকো দেই লটো আমি প্ৰুভ কৰিবলৈ গৈ আছো সো এনাৰ্জি কথা যেতিয়া আহিছে সো তাত তিনটা এনাৰ্জি আহিব বুলি কলো প্ৰেছাৰ এনাৰ্জি কাইনেটিক এনাৰ্জি পটেনশিয়াল এনাৰ্জি এটা কাহিনীটো এনেকুৱা হ'ব এফালৰ পৰা তুমি সাপোজ পানী এখিনি কথাই কলা ওয়াটাৰ ফ্লুইড হয় সো সেই ফ্লুইডটোক যেতিয়া ফ্লো কৰাব বিচাৰিবা তেতিয়া তুমি এফালৰ পৰা কি কৰিব লাগিব এটা প্ৰেছাৰ দিব লাগিব সেই প্ৰেছাৰটো সাপোজ P1 আৰু সেই প্ৰেছাৰটো যেতিয়া এফালৰ পৰা দিবা দিলে ইয়াত কি হ'ব ফ্লুইড খিনি এখিনি মই স্ট্ৰিমলাইন দেখাইছো যেটো আমি স্ট্ৰিমলাইন ফ্লো বুলি কৈছো ফ্লুইড খিনি এফালে ফ্লো হ'ব আৰু এফালে আউট হৈ যাব এই প্ৰেছাৰটো তুমি যেটো দিলা সেই প্ৰেছাৰটোৰ ফলত কি হ'ব ইয়াত ফ্লুইড খিনি এটা ফ্লো হতে মলিকুল বিলাকে এটা ভেলোচিটি পাব গতি কৰিব ভেলোচিটি পাব যেতিয়া ভেলোচিটি পাব এই পইণ্টত সেই প্ৰেছাৰটোৰ বাবে কি আহিব এটা এনাৰ্জি আহিব কি এনাৰ্জি সাৰ কাইনেটিক এনাৰ্জি গতি যেতিয়া কৰিব তাৰ ক্ষেত্ৰত কি এনাৰ্জি আহে কাইনেটিক এনাৰ্জি মই ধৰি ললো যে এই A1 এৰিয়াটো যেটো কাইনেটিক এনাৰ্জি হয় হেতু সাপোজ K1 আৰু A2 এৰিয়াটো যেটো কাইনেটিক এনাৰ্জি হয় হেতুক মই কলো সাপোজ K2 আৰু ডেফিনেটলি লিখিছা পাইপডালত হাইটটো চেঞ্জ হৈছে সো ইয়াত এটা পটেনশিয়াল এনাৰ্জি আহিব ইয়াতো এটা পটেনশিয়াল এনাৰ্জি আহিব সাপোজ মই এনে তোমালোকৰ কাৰণে ধৰি লব পাৰো যে ইয়াত পটেনশিয়াল এনাৰ্জিটো হৈছে সাপোজ এই হাইটটোৰ বাবে যেটো পটেনশিয়াল এনাৰ্জি E1 বুলি কলো একো কথা নাই ক'ব পাৰা ইয়াত যেটো পটেনশিয়াল এনাৰ্জি ইয়াত হ'ব হেতু হ'ব সাপোজ এই হাইটটোৰ কাৰণে E2 H1 হাইটৰ কাৰণে E1 আৰু H2 হাইটৰ কাৰণে E2 বা মই ইয়াত কাখটো ইয়াত লিখি দিব পাৰো H2 হাইটৰ কাৰণে কিমান E2 H2 হাইটৰ কাৰণে ইয়াত কিমান হ'ব E2 এটো হল
এতিয়া ইয়াত সৰু সুৰা কেইটামান কনসেপ্ট লাগিব তোমালোকে যেতিয়া পঢ়িছিলা ফ্ৰী ফলৰ কথা যেতিয়া তোমালোকে পঢ়িছিলা তেতিয়া তোমালোকে কৈছিলা মুক্ত অধোগমন যে বস্তু এটা সাপোজ m ভৰৰ হি যেতিয়া তললে পৰে সাপোজ গ্ৰাউণ্ডত পৰিলে সো এই ইনিশিয়াল ষ্টেটটো তাৰ যেটো টোটাল এনাৰ্জি সেই টোটাল এনাৰ্জিটো কি হিচাপে থাকে অকল পটেনশিয়াল এনাৰ্জি এটা হাইটত আছে এই হাইটত পটেনশিয়াল এনাৰ্জি বিকজ তাত ৰৈ থকাৰ নিচিনা আছিল ৰৈ থকাৰ পৰা পৰা বুলি যদি তুমি ভাবিলা তো আহোঁতে ইয়াত কি হ'ব তুমি দেখিবা যে বস্তুটো যেতিয়া গতি কৰিব সেই পটেনশিয়াল এনাৰ্জিটো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব আৰু যেতিয়া এই পইণ্টত হাইটটো 0 হৈ যাব তাত এই পটেনশিয়াল এনাৰ্জি mgh h0 হলে 0 হৈ যাব তাৰ মানে আলটিমেটলি দেখিলা যে পটেনশিয়াল এনাৰ্জিটো কোলে কনভাৰ্ট হৈ আছে কাইনেটিক এনাৰ্জি লাষ্টত হি কমপ্লিটলি নোহোৱা হৈ গৈছে ঠিক তেনে ধৰণৰ ইয়াত যেতিয়া প্ৰেসাৰ দিবা সো একচুয়ালি তুমি এফালে কি দিছা ফোর্স তুমি জানা যে প্ৰেসাৰ ইজ ইকুৱেলস টু কি হয় ফোর্স ডিভাইডেড বাই এৰিয়া সো এফালে দিয়া হে ফোর্সটো পাৰ ইউনিট এৰিয়াত কিমান তেতিয়া প্ৰেসাৰ পাবা আৰু হে প্ৰেসাৰটোৰ বাবে এটা এনাৰ্জি পাবা যেটো হ'ব প্ৰেসাৰ এনাৰ্জি আমি উলিয়াবলৈ গৈ আছো এটো প্ৰেসাৰ এনাৰ্জিৰ কাৰণে এটা এক্সপ্ৰেছন আহিব আমি উলিয়াবলৈ গৈ আছো এটো তোমালোকে শুনা নাই আগতে প্ৰেসাৰ এনাৰ্জি তোমালোকে আগতে শুনা নাই সো আইডিয়া মেইনলি কিহৰ কাৰণে হৈছে প্ৰেসাৰ এনাৰ্জি গম পালা p = f by ফোর্স দিছা এফালে হে কাৰণে ফ্লুইড খিনি ফ্লো কৰিছে সো পাৰ ইউনিট এৰিয়াত কিমানকে ফোর্স হেতুৱে প্ৰেসাৰ সো হে প্ৰেসাৰটো দিছা মিন্স এটা এনাৰ্জি তুমি দিছা যাৰ বাবে ফ্লুইড খিনি ফ্লো কৰিছে মিন্স তাত কি আহিছে গতি শক্তি আহিছে কাইনেটিক এনাৰ্জি বিকজ ভেলোসিটি আহিছে মিন্স কাইনেটিক এনাৰ্জি আহিব হাফ mv² নহয় জানো হা কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন কি আছিল নাজানা নেকি হাফ mv²। সো এই v টো কি ভেলোসিটি আৰু লগতে ইয়াত হাইট এটাৰ ইনক্ৰিজ হৈছে তিনটা পইণ্ট ইয়াতে বহুত বেছি ইম্পৰ্টেন্ট নাম্বাৰ 1 যেনেকে তুমি ইয়াত দেখিছা যে কাইনেটিক এনাৰ্জি পটেনশিয়াল এনাৰ্জিটো লাহে লাহে কমি কাইনেটিক এনাৰ্জি হৈ গৈ আছে ঠিক তেনে ধৰণে এই যেটো প্ৰেসাৰ হ'ব p1 হি এই p2 টো এই পইণ্টত যদি মই প্ৰেসাৰ এনাৰ্জিটো p2 বুলি কওঁ তেতিয়াহলে ডেফিনেটলি p1 টো p2 তকে ডাঙৰ হ'ব স্যাৰ কেলে হ'ল বিকজ ইনিশিয়ালি যেনেকে পটেনশিয়াল এনাৰ্জি আছিল হেকত 0 হৈ গল ইয়াত 0 হৈছে বুলি আমি কবলৈ যোৱা নাই বাট ইয়াত কি হ'ব প্ৰেসাৰটো কমি যাব বিকজ প্ৰেসাৰটোৰ পৰাই কাইনেটিক আৰু পটেনশিয়াল এনাৰ্জি বনি গৈ আছে সেই কাৰণে কমি যাব কিন্তু তুমি এটা বস্তু জানা যে এফালে প্ৰেসাৰ দিছা মিন্স কি দিছা বুলি কৈছো ফোর্সে দিছা ন বাট পাৰ ইউনিট এৰিয়াত ফোর্সটো আমি প্ৰেসাৰ উলিয়াইছো ফোর্স যিফালে থাকে তাৰ পৰা তোমালোকে মনত পেলোৱা নিউটনৰ সেকেন্ড লৰ পৰা F = ma ইয়াত ফ্লুইডটোৰ এটা মাস আছে ফ্লুইডটো ওপৰত যেতিয়া ফোর্স দিবা তাৰ কি আহিব এক্সেলাৰেশন আহিব তাৰ ওপৰত তাৰ মানে তাৰ ভেলোসিটি ইনক্ৰিজ হ'ব সো এফালে যেতিয়া ভেলোসিটি ইনক্ৰিজ হৈ গৈ থাকিব কাইনেটিক এনাৰ্জি ফাইনালি কি হ'ব বেছি হৈ যাব সো k1 তকে k2 টো ডাঙৰ হ'ব এটো বস্তু ইম্পৰ্টেন্ট হয় কেলে হয় মই গপ পাবা এতিয়া তোমালোকক দেখাম প্ৰুফটো আমি যেতিয়া কৰিম এন্ড থাৰ্ড পইণ্ট এটা হ'ল যে পটেনশিয়াল এনাৰ্জি যত মই e1 বুলি ধৰিছো ইয়াৰ হাইটটো যেতিয়া বেছি হয় ডেফিনেটলি পটেনশিয়াল এনাৰ্জি বেছি হ'ব বিকজ পটেনশিয়াল এনাৰ্জি মানে mgh হাইটটো ডাইৰেক্ট পূৰণ হৈ আছে সো e2 টো কি হ'ব ডাঙৰ হ'ব এই কন্ডিশন কিটা বহুত ইম্পৰ্টেন্ট আমি প্ৰুফটো কৰিবৰ কাৰণে ঠিক আছে তো ইয়াৰে তুমি কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন জানা কি বুলি জানা হাফ mv² পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেছন জানা কি বুলি জানা mgh বাট তুমি এই প্ৰেসাৰ এনাৰ্জিৰ এক্সপ্ৰেছনটো নাজানা কি কৰিলো আমি এতিয়ালৈকে আমি এটা ডায়াগ্ৰাম শো কৰিলো কলো যে পাইপটো দিয়াৰ ক্ৰছ সেকশনাল এৰিয়া a1 ইয়াত a2 ইয়াত হাইট h1 ইয়াত হাইট h2 ইয়াত এটা প্ৰেসাৰ দিছা তাৰ কাৰণে এটা এনাৰ্জি পাবা হেতু তুমি নাজানা উলিয়াবা এতিয়া প্ৰেসাৰটো দিয়াৰ বাবে ফ্লুইডে ফ্লো কৰিছে মিন্স এক্সিলাৰেটেড মোশন এটা ইয়াতে আহি ফোর্স দিয়াৰ কাৰণে গতি কৰাৰ ফলত গতি শক্তি আহিব কাইনেটিক এনাৰ্জি হাইট চেঞ্জৰ ফলত পটেনশিয়াল এনাৰ্জি আহিব mgh আৰু এতিয়া আমি ইয়াত কি উলিয়াব লাগিব যে এই এৰিয়াটোত সেই তিনিটা এনাৰ্জিৰ সামেশনটো আৰু এই এৰিয়াটোত সেই তিনিটা এনাৰ্জিৰ সামেশনটো ইকুৱেল হ'ব সেই বস্তুটো আমি জাস্ট প্ৰুফ কৰি দেখাব লাগে কথাটো বুজি পালানে সেই বস্তুটো জাস্ট আমি ইয়াত কি কৰিব লাগে প্ৰুফ কৰি দেখাব লাগে এতিয়া চোৱা এইখিনি আমি মুহাৰিব পাৰো কম পাইছো এটা কি এনাৰ্জি কথা আহিবলৈ গৈ আছে তো তাৰে আমি কি নাজানো বুলি কৈছো প্ৰেসাৰ এনাৰ্জি সো নাও প্ৰেসাৰ এনাৰ্জিৰ কথা যদি তোমালোকে কোৱা কেনেকৈ উলিয়াবা চোৱা ইয়াত তুমি যিমানটো ওয়াৰ্ক ডান কৰিলা প্ৰেসাৰ এনাৰ্জিটো ইয়াত কি হিচাপে পাবা যে কিমান পৰিমাণৰ তুমি ইয়াত ওয়াৰ্ক ডান কৰিছা বিকজ ফোর্স এটা দি ডিসপ্লেস কৰাইছা ইয়াৰ ফ্লুইড পাৰ্টিকল খিনি সেই ওয়াৰ্ক ডানটো কৰোতে তোমাক এনাৰ্জি লাগিছে সেইখিনি ইয়াত প্ৰেসাৰ দিছা ইট মিন্স তুমি কাৰ্য এটা কৰিছা ফোর্স দি ডিসপ্লেস কৰাইছা কাৰ ফ্লুইড খিনি হেতু প্ৰেসাৰ এনাৰ্জি
সো সেই ওয়ার্ক ডানটো উলিয়াবলে যাওঁতে তুমি জানা যে ওয়ার্ক ডান মানে হৈছে কি ফোর্স ইনটু ডিসপ্লেসমেন্ট ওয়ার্ক ডান মানে কি হয় ফোর্স ইনটু ডিসপ্লেসমেন্ট আকৌ তোমালোকে এটা বস্তু জানা যে ফোর্স মানে হৈছে প্রেসার ইনটু এরিয়া বিকজ প্রেসার মানে হৈছে ফোর্স ডিভাইডেড বাই এরিয়া তেতিয়াহলে ফোর্স মানে কি হ'ব প্রেসার ইনটু এরিয়া সো এই পয়েন্টত প্রেসার হৈছে এই পয়েন্টত বুলি নহয় যিকোনো এটা পয়েন্টত ধৰিলে প্রেসার আৰু এরিয়া পূৰণ কৰিলে তুমি কি পাবা ফোর্স পাবা আৰু d2 হৈছে ডিসপ্লেসমেন্ট ফোর্স দি যেটা ডিসপ্লেস কৰিছা তুমি ফোর্স দিছা ফ্লুইড কিনি ডিসপ্লেস হৈছে আলটিমেটলি ইয়াত তুমি ওয়ার্ক ডান কৰিছা সেই ওয়ার্ক ডানটোৱে এই পয়েন্টত এনার্জি আৰু প্রেসাৰৰ বাবে পোৱা এনার্জি সো তুমি লিখিবা প্রেসার এনার্জি ইয়াত কৰা ওয়ার্ক ডান খিনি প্রেসার এনার্জি ওয়ার্ক ডানৰ এক্সপ্ৰেশন কি ফোর্স ইনটু ডিসপ্লেসমেন্ট ইয়াত আমি কি হৈছে লিখিছো আৰু তাৰ লগতে কেলে হৈছে কৈছো যেতিয়া আমি প্ৰেক্টিস কৰিম তেতিয়া আমি কি হৈছেটো কৈ গলে কেলে হৈছেটো নিজে মনত আহি যাব যেতিয়া আমি বুজি থকাৰ সময়খিনিত কেলে বিলাক কোৱেশ্চন আহি থাকিব যেতিয়া আমি এটা শর্টকাট বিলাক মই যেতিয়া দেখাম কি পয়েন্টস কিনি যেতিয়া মই ডিপ লানি কুইক ৰিভিজনটো কৰিম তেতিয়া আমি কেলেটো নহয় কি হৈ গৈছে এটো চাই গলে আমাৰ কেলেটো নিজে নিজে মনত পৰি যাব ইয়াত যদি অলপ টাইম দি বস্তু বিলাক বুজি পাই যোৱা বুজি পালানে যে প্রেসার দিছো ইট মিন্স ফোর্স দি ডিসপ্লেস কৰাইছো সো ওয়ার্ক ডান এটা হৈছে সেই ওয়ার্ক ডানটোৱে প্রেসার এনার্জি ঠিক আছে ওয়ার্ক ডান মানে ফোর্স ইনটু ডিসপ্লেসমেন্ট ফোর্স টু এক্সপ্রেশনটোৰ পৰা কি লিখিবা প্রেসার ইনটু এরিয়া ইনটু ডিসপ্লেসমেন্ট এতিয়া তুমি এটা বস্তু জানা যে ইয়াত এই a আৰু d টো যদি একেলগে লিখা এরিয়া ইনটু ডিসপ্লেসমেন্ট মিন্স এরিয়া ইনটু লেন্থ এরিয়া ইনটু লেন্থে আমাক কি দিয়ে সদায় ভলিউম দিয়ে গতিকে প্রেসার আৰু ভলিউমে আমাক কি দিব প্রেসার এনার্জি আজিৰ পৰা এটা নতুন বস্তু শিকিলা যে প্রেসার এনার্জি মানে হৈছে কিমান প্রেসার দিছা আৰু কিমান ভলিউমত দিছা দ্যাটস ইট ভলিউম আৰু প্রেসাৰৰ প্ৰডাক্টে আমাক কি দিয়ে প্রেসার এনার্জি নতুন এটা বস্তু শিকিলা বুলি কৈছো কিয়াত তোমালোকে এটো মাৰ্ক কৰিলো যে প্রেসার এনার্জি মানে কিমান পালা প্রেসার ইনটু ভলিউম ডান এনার্জি কিটা আমি গম পাই গলো বিকজ এনার্জিৰ সামেশন আমি উলিয়াবলৈ গৈ আছো এনার্জি কিটা আমি এটলিস্ট জানি ল'ব লাগিব তাত বাকি কিটাৰ এক্সপ্ৰেশন জানো প্রেসার এনার্জিৰ এক্সপ্ৰেশন নাজানিছিলো এটা আমি উলিয়াই ললো এতিয়া তোমাৰ কাম হল এখিনি মই মুহাৰিব পাৰো এটা তোমাৰ মেইন কামটো কি হ'ব জানা কি পইণ্টটো হৈছে এটো কোৰ পৰা তুমি মানে কোৰ পৰা স্টার্ট মানে এই পইণ্টটো যদি তুমি পাহৰি নোযোৱা তেতিয়াহলে তুমি পৰীক্ষাত একোৱে নাপাহৰা বাকিৰ বিলাক তোমাৰ এনে মনত পৰি যাব এইটো হৈছে একদম মানে ট্যাগ লাইন মানে হা যেটো হৈছে যে এনার্জি given is equals to আমি দুটা বস্তু লিখিলাম এক মিনিট হা yes energy received energy create নহয় আৰু destroy নহয় জানা সো যিমানটো এনার্জি দিবা হিমানটো এনার্জি গুটে ফ্লুইডটো আলটিমেটলি পাব সো যিমান দিবা হিমান পাব তাৰ মানে সো এনার্জি given energy received এটা দিছে কোনে অকল প্রেসাৰহে এনার্জি দিছে প্রেসাৰটো দিয়াৰ কাৰণে বাকি পিছত লগত বাই প্ৰডাক্ট নিচিনাকে কোনেহি আছে কাইনেটিক এনার্জি আৰু পটেনশিয়াল এনার্জি বাট মেইনলি দিছা কি প্রেসার এনার্জি সো প্রেসার এনার্জি কিমান দিছা বুলি কলে তুমি এটা কাম কৰিবা প্রেসার এনার্জি কিটা ডিফারেন্স উলিয়াবা যে ইয়াত কিমান হল তাত কিমান হল ডিফারেন্সটো আমি আলটিমেটলি তাত কি হিচাপে লিখিম যে ডাঙৰটোৰ পৰা সৰুটো মাইনাস সো p1 p2 প্রেসার এনার্জি কিমান দিছা p1 p2 এইখিনি এনার্জি তুমি ইয়াত দিছা আৰু এনার্জি ৰিসিভ কিমান হৈছে ৰিসিভড মিন্স কোনে কোনে কৰিছে কাইনেটিক আৰু পটেনশিয়াল এনার্জি সো কাইনেটিক এনার্জি চেঞ্জ টু লিখা যে ইয়াতে আছিল কাইনেটিক এনার্জি ইমান k1 ইয়াত k2 কোনটো ডাঙৰ k2 ডাঙৰ k1 হল সো তুমি কি লিখিবা k2 k1 কিন্তু ৰবা তুমি যেটো ৰিসিভ কৰিছে হেতু কেৱল কাইনেটিক এনার্জি হিচাপে নহয় পটেনশিয়াল এনার্জি হিচাপে ৰিসিভ কৰিছে বিকজ ইয়াত হাইটৰ চেঞ্জ হৈছে সো তুমি কি বুলি কবা পটেনশিয়াল এনার্জি ডাঙৰটোৰ পৰা হৰটো e2 - e1 সো বহুত স্টুডেন্টৰ এনেকুৱা বিলাক ডাউটে থাকি যায় যে স্যার ইয়াত 2 - 1 কৰিলে ইয়াত কিয় 1 - 2 কৰিলে হেকাৰণে মই কৈছে প্ৰেসাৰটো দিছা প্ৰেসাৰটো কনভাৰ্ট হৈছে কাইনেটিক আৰু পটেনশিয়াল এনার্জিলে হেকাৰণে প্ৰেসাৰটো কমি গৈছে সো হেকাৰণে এই ডাঙৰটোৰ পৰা হৰটো মাইনাস কৰিছে কমি গৈছে ন সেকেন্ড পয়েন্ট হল কাইনেটিক এনার্জি কিয় বাহিলে বিকজ প্রেসার মানে ফোর্স দিছা মানে এক্সিলারেশন আহিব এক্সিলারেশন মানে ভেলোসিটি বাঢ়িব সো কাইনেটিক এনার্জি বাঢ়িব আৰু ডেফিনেটলি হাইট যদি ইয়াত বাঢ়ি গৈছে পটেনশিয়াল এনার্জিটো বাঢ়িবই এইটোৱে হৈছে তোমালোকৰ কাৰণে কি পইণ্ট ইয়াৰ পৰা তোমালোকৰ নিজে ওলাই থাকিব এতিয়া প্ৰেসাৰ মানে কি আছিল প্ৰেসাৰ এনার্জি কেনেকৈ লিখিছিল প্ৰেসাৰ ইনটু ভলিউম সো এই পইণ্টত প্ৰেসাৰ এনার্জি তুমি কেনেকৈ লিখিবা সাপোজ এই পইণ্টত প্ৰেসাৰ তুমি কি বুলি লৈ লোৱা p1 আৰু সেই পইণ্টত ভলিউম তুমি কি বুলি লৈ লোৱা v1
এই পইণ্টত প্ৰেছাৰ তুমি লৈ লোৱা কি বুলি P2 আৰু সেই পইণ্টত ভলিউম তুমি কি বুলি লৈ লোৱা V2 একচুয়ালি আমি ইয়াত কি বুলি লিখিম এই প্ৰেছাৰ কিটাহে আমি ইয়াত লিখিছিলো সো আমি এই স্টেপটোৰ ঠাইত এটো আমি ডাইৰেক্টলি ইয়াতে লিখিম এনাৰ্জি গিভেনত আমি ডাইৰেক্ট কি বুলি লিখিম P1 V1 P2 V2 বাস এই বুলি লিখিলে হ'ব ইয়াত P1 টো আমি প্ৰেছাৰ ইয়াত দিছো ইয়াত হৈছে P2 ঠিক আছে সো প্ৰেছাৰ এনাৰ্জি হিচাপে যেটা আমি লিখিম আমি কি বুলি লিখিম P1 V1 আৰু এটো আমি কি বুলি লিখিম P2 V2 তুমি ইয়াত এনেকৈ ভাবি লব পাৰা P1 V1 P2 V2 ডাইৰেক্টলি আমি এক্সপ্ৰেছনত লিখি দিলো বস্তুটো বুজি পাইছা তুমি এনেকৈ ভাবিবা যে PV P1 এনেকৈ তুমি ভাবি লৈছিলা জানিবা কিন্তু এতিয়া মই কলো যে ডাইৰেক্ট এক্সপ্ৰেছন হিচাপে ভাবি লোৱা যে ইয়াত প্ৰেছাৰ আৰু হে ভলিউমটোৰে হৈতে যেটো বস্তু পাবা হেতু প্ৰেছাৰ এনাৰ্জি ইয়াত প্ৰেছাৰ আৰু হে ভলিউমটো প্ৰডাক্টেৰ হৈতে যেটো পাবা হেতু হ'ব তাত প্ৰেছাৰ এনাৰ্জি সো প্ৰেছাৰ এনাৰ্জি ডিফাৰেন্স সো ডাইৰেক্টলি আমি এনেকৈ লিখি দিলো ডান সো এইফালে তোমাৰ থাকিব কিমান P1 V1 P2 V2 আৰু এইফালে থাকিব তোমাৰ কিমান হাফ m V2 স্কয়ার সাপোজ স্পিড তো আমি কলো যে ফ্লুইড খিনিৰ V2 আৰু ইয়াত আমি V1 বুলি কলো সো মাইনাস কিমান হ'ব হাফ m V1 স্কয়ার এটো তাৰ লগত এটো আহিব কিমান আহিব m g আচ্ছা ইয়াত মই m টো লিখিব লাগিব ইয়াত m1 ইয়াত তেনেকে m এই পইণ্টত mg is so m2 g g2 to acceleration due to gravity constant থাকিব h height to is 2 এটো প্লাস কিমান হ'ব মাইনাস কিমান হ'ব সোয়া e2 - e1 ইয়াৰ পটেনশিয়াল এনাৰ্জি মাইনাস কৰা আৰু এই সাৰ টান লাগিছে না লাগে টান একবাৰ বুজি লোৱা তাৰ পিছত ইজি কৰি দিম মই m1 g আৰু ইয়াৰ হাইট টো হৈছে h1 বাস এইকিটা বস্তু এটো অকমান দূৰত দিও নহলে খেলিমিল লাগি যাব তোমালোকৰ p1 v1 টো ইয়াত আছে দেই সোয়া জাস্ট দুটা ডিফাৰেন্স মানে দুটা এনাৰ্জি ডিফাৰেন্স লিখিছো আৰু এফালে ৰিসিভ কৰা এনাৰ্জি হিচাপে কাইনেটিক আৰু পটেনশিয়াল এনাৰ্জি লিখিছো ডিফাৰেন্স হিচাপে ইয়া পাৰ ইউনিট মাছত যদি তোমালোকে উলিবা পাৰ ইউনিট মাছ আমি এক্সপ্ৰেছনটোত ফৰ পাৰ ইউনিট মাছ উলিয়াম পাৰ ইউনিট মাছ উলিয়ালে আমি কেনেকৈ লিখিম বস্তুটো চাবা এই এক্সপ্ৰেছনটো যে P1 V1 divided by M1 minus P2 V2 just mass to divide কৰি দিয়া M2 2 ৰে এই পইণ্টত ভৰ ফ্লুইড খিনি ভৰ M1 ইয়াত M2 বুলি ধৰি লোৱা ইয়াত M1 ইয়াত M2 বুলি ধৰি লোৱা সো হেই তেনেকে ধৰণে এফালে যেতিয়া জাস্ট মাস টো ডিভাইড কৰি গৈ থাকা সো m2 ৰে ডিভাইড কৰি দিলেটো কিমান হৈ যাব হাফ m2 টো নাইকিয়া হৈ থাকিব ন v2 স্কয়াৰ ইয়াত m1 ৰে ডিভাইড কৰি দিয়া পাৰ ইউনিট মাসত উলিয়াই আছে তো সো এটো আমি এইটো ফৰ্মত লিখিম প্ৰিন্সিপলটো পাৰ ইউনিট মাসত লিখিম দে সো পাৰ ইউনিট মাস মানে মাস টো ৰে ডিভাইড কৰি দিয়া কি থাকিব gh পাৰ ইউনিট মাসৰে ডিভাইড কৰি দিয়া কিমান হৈ যাব gh1 বাস আৰু ইজি হে হৈ থাকিলে এতিয়া इजी হৈ থাকিলে এতিয়া আৰু तार पिছত তুমি কি কৰিবা সোৱা उसके बाद क्या होगा देखो P1 into এই যে দেখিছা V1 by M1 হে তাৰ পৰা আমি কিবা এটা লিখিম চাবা দেই P2 into V2 by M2 আগতে মই কি কৈ আছো যে P1 টো মই এতিয়া প্ৰেছাৰ এনাৰ্জি হিচাপে ধৰিছিলো এতিয়া মই বস্তুটো অকনমান কি চেঞ্জ কৰি দিছো যে P1 টো মই প্ৰেছাৰ বুলি ধৰিছো P1 V1 টো মই এনাৰ্জি হিচাপে ধৰিছো সো P1 টো প্ৰেছাৰ হয় এই পইণ্টটো দেই এটো থাকিলে এফালৰ পৰা কি হ'ব হাফ আৰু ঠিক আছে লিখি যাও হাফ v2 স্কয়াৰ মাইনাস হাফ v1 স্কয়াৰ ইবো সব একেলগে ব্ৰেকেট খুলি লিখি দিয়া gh2 মাইনাস gh1 হল নে এখিল লাগে হৈ গল এটা তোমালোকে জানা যে rho is equals to m by v তো v টো যদি এফালে লৈ যোৱা m by কি হ'ব rho বাবা এপাৰ এটা কাম কৰা v by m টো কিমান হ'ব সোৱা rho is equals to যদি m by v হয় তাহলে 1 by rho নহব জানো v by m উল্টাই দিলে হ'ব সো v by m অৰ ঠাইত তুমি কি লিখি যাবা 1 by rho 1 ইয়াৰ ঠাইত কি লিখিবা 1 by rho 2 তো মই একেলগে এনেকৈ লিখি যাব পাৰো নেকি বাৰু যে p1 by rho 1 yes স্যাৰ পাৰে ইয়াৰ পৰা কি লিখিব পাৰিম p2 by rho 2 ডেফিনেটলি লিখিব পাৰো হল এইফালে কি লিখিবা এইফালে লিখিবা তোমালোকে হাফ v2 স্কয়াৰ মাইনাস হাফ v1 স্কয়াৰ প্লাস gh2 মাইনাস gh1 একোই চেঞ্জ কৰা নাই চাই লিখি থাকা নিজৰ পৰা নিজে নকল কৰি থাকিলে হল হা মই কৈছো যে সায়েন্সত মেথছত নিজৰ পৰা নিজে নকল কৰিব পাৰি কেনেকে ওপৰৰ ষ্টেপটোৰ পৰা তলৰ ষ্টেপটোত সব বস্তু চেঞ্জ নহয় এটা দুটা কিবা চেঞ্জ হ'ব বাকি যেনেকে আছে তেনেকে থাকে তো ইয়াত 1 2 সব মিক্স হৈ আছে তুমি 1 বিলাক একেটা সাইড কৰি দিয়া 2 বিলাক একেটা সাইড কৰি দিয়া p1 by rho
ইয়াৰ 1 টো এফালে লৈ আনা প্লাস কি আহিব হাফ v1 স্কয়াৰ আৰু 1 কি আছে ইয়াত gh1 মাইনাস আছে এফালে আহিলে প্লাস gh1 এটো তোমাৰ ফাইনাল এক্সপ্ৰেছন হ'বলে গৈ আছে p2 বাই rho টো ইফালে লৈ যোৱা p2 বাই rho 2 তাৰ পিছত এফালে v2 টো থাকিবলৈ দিয়া হাফ v2 স্কয়াৰ আৰু gh2 টো এফালে লিখি ৰাখা সো 1 আৰু 2 বিলাক তুমি সব ভাগ কৰি দিয়া সো এইফালে তুমি যেটো দেখিছা আৰু এইফালে তুমি যেটো দেখিছা হেতু বেলেগ একো নহয় এইটো হৈছে টোটাল এনাৰ্জি এইটো হৈছে টোটাল এনাৰ্জি স্যাৰ ডিফারেন্স কি হল তেতিয়া হলে ডিফারেন্স এটাই টোটাল এনাৰ্জি এট a1 আৰু এটো হৈছে টোটাল এনাৰ্জি এট a2 a1 এৰিয়াটো টোটাল এনাৰ্জি যেটো দেখিলা আৰু a2 এৰিয়াটো টোটাল এনাৰ্জি যেটো দেখিলা কি হ'ল সেম হেতুটো কৈছিলে যে ডিউৰিং স্ট্ৰিমলাইন ফ্লো sum of all energies at any cross section remains constant যিকোনো এটা ক্ৰস সেকশনত টোটাল এনাৰ্জিৰ যেটো সাম হ'ব টোটাল এনাৰ্জিৰ সাম হেতু একে থাকে ডান এইটোই হৈছে তোমালোকৰ বাৰ্নৌলিছ প্ৰিন্সিপল এতিয়া আহি যোৱা কুইক ৰিভিজন মই সব মুহাৰি দিলু 2-3 মিনিটৰ ভিতৰত আমি গুটেই টপিকটো কেনেকৈ কভাৰ কৰিম চাই থাকা হাইট h1 হাইট h2 ইয়াত ললা এটা ক্ৰস সেকশনাল এৰিয়া ফ্লুইডটো মানে পাইপডালৰ যেটো হৈছে h1 পাইপডাল হৈছে এডাল সো এই পাইপডালৰ এই মুৰটোত ক্ৰস সেকশনাল এৰিয়াটো হৈছে a2 ইয়াত ক্ৰস সেকশনাল এৰিয়া হৈছে a1 মই আকৌ কৈ আছো হা কি ললো মই যে এডাল পাইপ ললা এডাল ইয়াত ক্ৰস সেকশনাল এৰিয়া হৈছে a2 আৰু এই মুৰটোত ক্ৰস সেকশনাল এৰিয়া হৈছে a1 ডান এই ফালৰ পৰা তুমি এফালে যেটো হাইট হেতু h1 ইয়াৰ হাইটটো হৈছে h2 এফালৰ পৰা এটা প্ৰেসাৰ দিছা p1 এফালে প্ৰেসাৰটো আৰু তাৰ ভলিউমটোৰ হৈতে প্ৰেসাৰ এনাৰ্জি হ'ব p1 v1 আৰু ইয়াত যেটো প্ৰেসাৰ এনাৰ্জি হ'ব p2 v2 এটা পটাপট দেখিনি বুজি পাই যাব পাৰিবা সো তাৰ কাৰণে কি হ'ব বুলি কৈছো ফ্লুইডটো এনেকে ফ্লো কৰিব এবিলাক হৈছে স্ট্ৰিমলাইন সো তাত দুটা এনাৰ্জি আৰু পাবা এটা হ'ব কাইনেটিক এনাৰ্জি ইয়াত k1 ইয়াত কাইনেটিক এনাৰ্জি হ'ব k2 ইয়াত পটেনশিয়াল এনাৰ্জি হ'ব e1 ইয়াত পটেনশিয়াল এনাৰ্জি হ'ব e2 হল এটা আহি যোৱা আমাৰ কি পইণ্ট কেটা আমি এটা বস্তু মনত ৰাখিম কি মনত ৰাখিম আমি এই তিনটা বস্তু যে ইয়াত p1 v1 টো কমি যাব তাৰ মানে p1 v1 ডাঙৰ হ'ব কাটকে p2 v2 কে প্ৰেসাৰ এনাৰ্জিটো ইয়াত কমি যাব কাইনেটিক এনাৰ্জিটো ইয়াত বাঢ়ি যাব আৰু পটেনশিয়াল এনাৰ্জিটো ইয়াত বাঢ়ি যাব বস এই তিনটা পইণ্ট আমি মনত ৰাখিম তাৰ পিছত আমি মেইন পইণ্ট কলে আহিম যে এনাৰ্জি given is equals to energy received main point to কি বুলি কলো energy given energy received হল given energy তুমি কেনেকৈ পাবা p1 v1 divided by m1 per unit massত p2 v2 divided by m2 কিহৰ ক্ষেত্ৰত লিখিলো প্ৰেসাৰৰ ক্ষেত্ৰত ডাঙৰটোৰ পৰা সৰুটো মাইনাস দেন per unit massত এনাৰ্জি কি হিচাপে ৰিসিভ হ'ব পটেনশিয়াল এন্ড কাইনেটিক সো কাইনেটিক এনাৰ্জি হাফ mv m টো পাহৰি যোৱা পাৰ ইউনিট মাস সো v2 স্কয়াৰ e2 minus e1 হ'ব সো v2 স্কয়াৰ minus half m টো পাহৰি যোৱা v1 স্কয়াৰ বিকজ পাৰ ইউনিট মাসত লৈ আছে আৰু কি হিচাপে ৰিসিভ হ'ব পটেনশিয়াল এনাৰ্জি mgs m টো পাহৰি যোৱা gh2 h2 টো ডাঙৰ হয় minus gh1 হল নেক্সট স্টেপটোত কি কৰিবা ইফালটো হিফালে আনিবা ইফালটো হিফালে আনিবা বাট ইয়াত এটা পইণ্ট ভৰাই যাবা কোনটো পইণ্ট since rho is equals to m by v গতিকে 1 by rho is equals to v by m এই পইণ্টটো যদি ইয়াত ইনক্লুড কৰি দিয়া তেতিয়া হলে এই স্টেপটো ইয়াত বহাই দিলে কি হ'ব v by m অথাইত 1 by rho বহাই যাবা সো p1 by rho 1 p2 by rho 2 আৰু এফালে থাকিব এইখিনি হল নেক্সট স্টেপটোত তুমি ফাইনালি কি পাবা যে p1 by rho 1 plus half m টো পাহৰি যোৱা v2 স্কয়াৰ এফালে 1 আছে 1 স্কয়াৰ and gh1 আৰু এফালে কি পাবা p2 by
रो 2 আৰু হাফ mv স্কয়াৰ m টো নিলিখিবা v স্কয়াৰ সো v2 স্কয়াৰ আৰু mgh m টো নিলিখিবা gh2 these are the key points so diagram তাত কি বস্তুৱে কি বুজাইছে and these steps যদি মনত ৰাখা তেতিয়া হলে তুমি এক্সামত পাহৰাৰ কোনো কথা নাই হল সো বাৰ্নলিজ প্ৰিন্সিপলটো আমাক ফাইনালি কি ক'লে তুমি দেখিলা যে এনাৰ্জি প্ৰতিটো ক্ৰস সেকশনাল এৰিয়াতে টোটাল টু সেম থাকিব তাৰ মানে এনাৰ্জি কনজাৰ্ভ হৈ থাকিব সো কনজাৰ্ভেশন অফ এনাৰ্জি কোনটো লয় আমাক দিব বাৰ্নলিজ প্ৰিন্সিপলটো আমাক দিব কোনটো প্ৰিন্সিপল বাৰ্নলিজ প্ৰিন্সিপল থ্যাংক ইউ সো আজিৰ ক্লাসটো আমি ইমানতে সামৰিছো